সুপ্ৰভাত বন্ধুসকল, এতিয়া আমি মানে এই পথাৰত আহিছোঁ। পথাৰত এই মানুহে মানে সোণগুটি চপাই আছে। সোণগুটি মানেতো বুজি পাইছে, ধান পকিছে। এই ধানবিলাক কাটি আছে তেখেতসকলে। বতৰো খুব ভাল। আপোনাৰ মোৰ কাৰণে যদিও মানে বতৰ অজস্ৰ গৰম, সহ্য কৰিব নোৱাৰা গৰম, কিন্তু এই গৰম আচলতে খেতিয়কবিলাকৰ কাৰণে যে কিমান আশীৰ্বাদ স্বৰূপ হৈছে এই কথাটো কিন্তু ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি। ৰাতি বৰষুণ হৈছে হওক, ক'বলগীয়া নাই, কিন্তু দিনৰ এই ৰ'দে মানুহৰ খেতিয়কবিলাকৰ, আচলতে মানুহৰ বুলি ক'লে মানে ভুল হ'ব, চব মানুহ তাৰ খেতি নকৰে। দুখীয়া মানুহবিলাকে খেতি কৰে আৰু খেতিয়কবিলাকে খেতি কৰে। গতিকে খেতিয়কসকলৰ কাৰণে এইটো এটা আশীৰ্বাদ স্বৰূপ হৈছে। এই মুহূৰ্তত মই এজন খেতিয়কৰ লগত অলপ কথা পাতিম। মোৰ লগত আছে এই আমাৰ নালু ভাই বুলি কওঁ আমি, নালু ভাই। নালু ভাই, আপুনি মানে আপোনাক চালাম জনাইছোঁ। পিছফালে কিয় যায় আপুনি, ভয় কৰিছে নেকি? চালাম জনাইছোঁ আপোনাক। এইটো খেতিত ধান কাটি আছে? ধান কাটি আছোঁ। এই জেগাখিনিৰ নাম কি? কাণবাৰী। কাণবাৰী। আচ্ছা আচ্ছা, এই খেতি কেনেকুৱা হৈছে? খেতি ভাল হৈছে। এই মানে খেতি নিজা মাটিততো খেতি কৰা নাই আপোনাৰ? বেলেগৰ মাটি মানে ঠিকা লৈ কৰিছে? আচ্ছা আচ্ছা, তাৰমানে বেলেগৰ মাটি লৈ যি ঠিকা কৰিছে সেই মাটিৰ মালিকক কি দিব লাগিব? 4 মোনকে দিব লাগিব। বিঘাৰ মাটি? 1 বিঘা মাটি আপুনি খেতি কৰিছে, মাটিটোৰ কাৰণে 4 মোন দিব লাগিব। মেচিনৰ পৰা বেলেগ 2 মোনকে। মেচিনটোও বেলেগৰ? মেচিনেদি পানী দিয়াৰ নামত তাতেও মানে 2 মোন দিব লাগিব। আল্টিমেটলি 6 মোন ধান বেলেগত দিব লাগিব, হয় না? এতিয়া কথাটো হ'ল 6 মোন ধান বেলেগত দিয়াৰ লগে লগে, গৃহস্থক দিয়াৰ লগে লগে এই খেতিত কেইমোন মানকে ধান পৰিব? 25 মোনকে ধান পৰিব। বা ইমান কনফিডেন্স, ডাইৰেক্ট কথা 25 মোন পৰিব? 25 মোন পড়লি এইটো খেতিত 1 বিঘা খেতি কৰাতে কিমান মান টাকা খৰচা হয়? খৰচ যায় মোটামুটি 7-8 হাজাৰ টাকা যায়। 7-8 হাজাৰ টাকা খৰচা হয়? খৰচা হ'লে লাভ বেয়া নহয় তেতিয়াহ'লে? লাভ হয়, কাৰণ আজিকালি ধান মাৰাণ মাৰাণৰ তলৰ পৰাই, ট্ৰেক্টৰৰ তলৰ পৰাই ভিজা ধান বিক্ৰী কৰিলেও 750 টাকা মন, 800 টাকা যায়, 800 টাকা মন। আৰু শুকান ধানটো তোৰ 1100। লাভেই লাভ। এতিয়া এই অসমৰ যিবিলাক মানুহ, অসমত যি মানে দুনিয়াৰ মানুহ আছে, চবৰে ধৰক এতিয়া মিয়া মুছলমান, এই অসমীয়া মিয়া যিবিলাক আছে, আপুনি কি অসমীয়া মিয়া না? মিয়া মানুহ, অসমীয়া মিয়া। আপনি তো বাংলাদেশী নহয়, বাংলাদেশী কেন? অসমীয়া মিয়া মানুহ আমি কর্মী। এই রোদতে আমার মানে এই টিকা ফাটা রোদ, এই রোদত যি আমি ধান কাটি আছো, আপোনালোকে যি ধান কাটি আছে, এই বৰষুণ আহিলে তো এই ধান পচব। এই ৰ'দ উঠাৰ কাৰণে ভাল হৈছে। এতিয়া অসমৰ প্ৰতিগৰাকী মানুহক, যিবিলাক মানুহৰ মাটি আছে আৰু যিবিলাক মানুহৰ মাটি নাই, সব মানুহক আপনি কি আহ্বান করব? যার মাটি নাই সি মাটি থাকা মানুষ তারপা 2 বিঘা হলে নিয়ে বলে করব খেতি। ঠিকা মানে 2 বিঘা হলেও ঠিকাত লৈ হলেও খেতি কৰক। আৰু ঘৰৰ ধানৰ চাউলৰ ভাত খাক। পৰত আহ বনত বাঘ, বুঝছে না বন্ধুসকল? পৰত আহ বনত বাঘ। গতিকে আপোনালোকে নিজৰ মাটি নাথাকিলেও বেলেগৰ মাটি হলেও খেতি কৰক ভাই। সেই কিনি খাওয়া চাউলৰ ভাতৰ সোৱাদ আৰু নিজে কৰা খেতিৰ চাউলৰ সোৱাদ বেলেগ আছে। আৰু টকাও ৰাহি হ'ব, টকা ৰাহি হ'ব। কেৱল কণ্ট্ৰলৰ চাউলৰ আশা কৰি লাভ নাই, হয় না? বিনামূলীয়া চাউল কাম নাই। চৰকাৰে বিনামূলীয়া চাউল দি কেনে মানুহক একদম ভাই পংগু কৰি পেলাইছে। কাম কৰিব নোখোজে, আৰু মানুহ কাম কৰিব নোখোজে। চাউল পাইছি আনি দিছি, পথত বন্ধ কৰিব নাযায়, চাউল পাই আছো, খাই আছো। আৰু ভাই এই যি কৰোণা কালত যি বেজি দিলাক টিকা ফাটা বেজি, টানি ধৰি সেই বেজি নিয়াৰ পিছত বোলে মানুহগিলা আৰু বল কমছি। মানুহ বল কমছি ভাই, মানুহ বোলে আৰু অকৰ্মান্য হৈছে। বল কমি গৈছে ভাই, মোৰে বল কমি গৈছে। বেলেগ ভাই তই বেজি লৈছ? মই বেজি 3টা বেজি লৈছো ভাই, বল কমি গৈছে মোৰ। এতিয়া মামাক আমাৰ হিমন্ত মামা, এই হিমন্ত মামাক কি কবি? ভাই কৰোণা কালত যে বেজিগিলা দিলি জোৰ জবস্তি, এতিয়া মানুহ যে আমি দুৰ্বল হলো, এতিয়া কি তই ব্যৱস্থা কিবা এটা কৰ, কব লাগিব সেইগিলা। ক ভাই ক। মামা হিমন্ত মামা, মুখ্যমন্ত্ৰী হিমন্ত মামা, আমাৰ বৰ্তাকে কিবা এটা কব শুন। কিবা এটা কৰা কাম, আমাৰ বল কমি গৈছে, এতিয়া খেতি কৰিব নোৱাৰো, ৰ'দত থাকিব নোৱাৰো, বল নাই। কৰোণা বেজিৰ কাৰণে? কৰোণা বেজিৰ কাৰণে। এতিয়া অলপ ভাল কৰি দিয়াৰ ব্যৱস্থা কৰ। ভাল কৰাৰ ব্যৱস্থা কৰা আপুনি। তাড়াতাড়ি দে। নমস্কাৰ।